হেৰ' তইনো বিজ্ঞান কি ইমান বেয়া পাৱ? আজি তাৰ ব্যৱস্থা কৰিম। আজি ৰাসায়নিক বিক্ৰিয়া বিষয়টোত তোৰ পৰা আদায় নকৰালৈকে মই আঁতৰি নেযাওঁ। মই যি সুধো তই উত্তৰ দি যাবি দেই। তোৰ উত্তৰ ভুল নে শুদ্ধ তাৰ বিচাৰ মই কৰিম। যি পাৰ তাকেই কবি, নোৱাৰিলে নোৱাৰো বুলি কবি। সংকোচ কৰিব লগা একো নাই। আজিৰ ক্লাছটোৰ পৰা তোৰ মনলৈ কিমান পৰিৱৰ্তন আহে তই নিজেই গম পাবি। মোৰ লগত সহযোগ কৰিবিনে? কৰিম বাইদেউ। উত্তৰ দিয়াত মোৰ ভুল হ'লে যদি আপুনি গালি নেপাৰে। মোৰনো উত্তৰ দি যোৱাত আপত্তি কি? মই সাজু আছোঁ। ভাল ছোৱালী। তোক তিনিটা বস্তু দেখুৱাই লওঁ। তলত এইখিনি জিংক, ইয়াৰ ওপৰত ছালফিউৰিক এচিড। চিনি পাইছনে? এইবাৰ এইখিনি কপাৰ ছালফেট। ইয়াৰ ৰং নীলাৰ হয় নে নহয়? ইয়াত এইখিনি লো দিলোঁ। চাচোন ৰঙৰ পৰিৱৰ্তন হৈছেনে? এইবাৰ এইডাল মেগনেছিয়াম ফিতা। ইয়াৰ ৰংটো দেখিছনে? ফিতাডাল জ্বলাই দিলোঁ। কাগজ এখন পুৰি দিলে তাৰ পৰা তাপ ওলাবনে? কি কি দেখিলি কৈ যা। জিংকৰ ওপৰত এচিড ঢালোতে তাৰ পৰা বুৰবুৰণি কাহি গেছ ওলাই থকা দেখিছিলোঁ। কপাৰ ছালফেটৰ লগত লোৰ বিক্ৰিয়া হওঁতে কপাৰ ছালফেটৰ ৰং সলনি হোৱা দেখিছোঁ। মেগনেছিয়ামৰ ফিতাডাল পুৰোতে তাৰ পৰা ওলোৱা ছাই দেখিলোঁ। যি দেখিলি সেইবোৰ পদাৰ্থৰ পৰিৱৰ্তন। পদাৰ্থৰ পৰিৱৰ্তন দুই প্ৰকাৰৰ। এবিধ পৰিৱৰ্তন পদাৰ্থই নিজৰ ধৰ্ম নেহেৰুৱায়। যেনে বৰফ গলি পানী হ'লেও পদাৰ্থৰ ধৰ্ম সলনি হোৱা নাই। সেয়ে তেনে পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বোলে। আনহাতে যি পৰিৱৰ্তনত পদাৰ্থই নিজৰ ধৰ্ম হেৰুৱায় তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে। ৰাসায়নিক পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বোলে। কিছুমান লক্ষণ চাই ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই বুজিব পাৰি। তাৰে ভিতৰত পদাৰ্থৰ ৰং সলনি হোৱা, গেছ উৎপন্ন হোৱা, অৱস্থা পৰিৱৰ্তন হোৱা। যিবোৰ লক্ষণ তই নিজ চকুৱে দেখিলি সেইবোৰ ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণ। এতিয়া তই কচোন কপাৰ ছালফেটৰ লো মিহলালে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'বনে? নিশ্চয় হ'ব, কিয়নো কপাৰ ছালফেটৰ ৰঙৰ সলনি হৈছে। সেয়া তই দেখোন বুজি পাইছই। এইখিনিলৈকে কিবা টান পাইছ নেকি? নাই পোৱা। মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে যিখিনি ছাই পোৱা যাব সেইখিনিৰ নাম মেগনেছিয়াম অক্সাইড। জ্বলোৱা মানে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া। এইবাৰ তোক তিনিটা উক্তি দেখুৱাম। মেগনেছিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। ২. মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড। ৩. Mg+O2 = MgO। ইয়াৰ পৰা তোক মই এটা প্ৰশ্ন সুধিম। এই তিনিটা উক্তিৰ ভিতৰত কোনটো আটাইতকৈ চুটি? ৩ নম্বৰটো। ইয়াৰ যে ৩ নম্বৰৰ উক্তিটো একেবাৰে চুটি সকলোৰে চকুত পৰিব। কিন্তু এই আটাইকেইটা উক্তিয়ে একেটা কথাকেই প্ৰকাশ কৰিছে। ইয়াৰে প্ৰথম উক্তিটোৱে বিক্ৰিয়া এটা বৰ্ণনা কৰিছে, কিন্তু মাজৰটো এটা সমীকৰণ। কিয়নো ইয়াত যোগ চিন আৰু সমান চিনৰ দুয়োফালে তথ্য আছে। ৰাসায়নিক বিক্ৰিয়াই এটাক
এনেদৰে শব্দৰে প্ৰকাশ কৰিলে তাকে শব্দ সমীকৰণ বোলে। ৩ নম্বৰৰ উক্তিটো সংকেতৰ সহায়ত লিখা ৰাসায়নিক সমীকৰণ। এইখিনি কথাৰ পৰা মই ধৰিব কৰিব পাৰিছোঁ যে ৰাসায়নিক সমীকৰণ এটা লিখিবলৈ প্ৰথমে সংকেত লিখিবলৈ জানিবই লাগিব, নহয় জানো? তই ঠিক কথাই কৈছ। এতিয়া আমি ৰাসায়নিক সমীকৰণ লিখাৰ অভ্যাস কৰিম। কিন্তু তাৰ আগতে আৰু এটা অন্য কথা আলোচনা কৰিব লগা আছে। পদাৰ্থৰ নিত্যতাৰ সূত্ৰটোৰ মতে পদাৰ্থ ধ্বংসও নহয়, সৃষ্টিও নহয়। সেই সূত্ৰটো মতে ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়ক পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান হ'ব লাগিব। সেইবাবে আমি ৰাসায়নিক সমীকৰণ এটা লিখোঁতে সমীকৰণটোৰ বাওঁফালৰ আৰু সোঁফালৰ পৰমাণুৰ সংখ্যা সমান কৰি লিখিব লাগিব। তেনেকৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান কৰি লিখাকে সমীকৰণটোক সমতুল কৰা বোলে। এতিয়া আমি তাৰে অভ্যাস কৰোঁ আহ। প্ৰথমে আমি শব্দ সমীকৰণ এটা বাছি ল'ম, পিছত তাক সংকেতৰ সহায়ত প্ৰকাশ কৰিম, শেষত সমতুল কৰিম। এইমাত্ৰ উল্লেখ কৰা মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড সমীকৰণটোৰ পৰাই আৰম্ভ কৰোঁ আহ। সংকেতৰ সহায়ত এই সমীকৰণটো Mg+O2 = এইবাৰ সমতুল কৰিবলৈ যাওঁ। ইয়াত বাওঁফালে Mgৰ এটা আৰু Oৰ দুটা পৰমাণু আছে, আনহাতে সোঁফালে Mgৰ এটা আৰু এটা Oৰ পৰমাণু আছে। গতিকে এই সমীকৰণটো সমতুল হৈ থকা নাই। ইয়াক সমতুল কৰিব লাগিব। কিন্তু সমতুল কৰিম কেনেকৈ? আমি বিক্ৰিয়ক অথবা বিক্ৰিয়াজাত অথবা দুয়োবিধ পদাৰ্থৰে সহগ হিচাপে সংখ্যা যোগ কৰি কৰি মিলাই মিলাই চাই গৈ থাকিব লাগিব। এনেদৰে মিলাই গৈ থাকোঁতে কেইবাৰ কাটিব লগা হ'ব পাৰে কোনে জানে। অৱশ্যে অভ্যাস কৰি থাকিলে অতি সোনকালে একেবাৰতে সমতুল কৰিব পাৰি। কিন্তু এটা কথা, সমীকৰণ সমতুল কৰাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই অথবা চমু পথ নাই। ভুল কৰি কৰিয়েই শুদ্ধ পথ বাছি ল'ব লাগিব। ঠিক আছে। এতিয়া আকৌ Mg+O2 = MgO2 লৈ আহোঁ। প্ৰথমে MgOৰ সহগ হিচাপে 2 বহুৱাই দিলোঁ। ফলত সোঁফালে Mgৰ দুটা আৰু দুটা Oৰ পৰমাণু পালোঁ। বাওঁফালে Oৰ দুটা পৰমাণু আছে, কিন্তু Mgৰ এটা পৰমাণুহে আছে। গতিকে Mgৰ সহগ হিচাপে 2 এটা বহুৱাই দিলোঁ। এতিয়া চাচোন 2Mg+O2 = 2MgO। বাওঁফালে Mgৰ দুটা, Oৰ দুটা আৰু সোঁফালেও Mgৰ দুটা, Oৰ দুটা পালোঁ নে নাই? তাৰমানে সমীকৰণটো সমতুল কৰা হৈ গৈছে। বুজি পালিনে? অলপ অলপ বুজি পাইছোঁ। লগতে এইটো কথাও বুজি পালোঁ যে নিজে অভ্যাস নকৰিলে আনে কাকো সমীকৰণ সমতুল শিকাব নোৱাৰে। এইবাৰ মোক এটা সমীকৰণ দিয়ক, মই চেষ্টা কৰি চাওঁ। বাহ, তোৰ সঁচাকৈয়ে নিজে কৰিবলৈ মন গৈছেনে? যদি তোৰ সঁচাকৈয়ে সমীকৰণ সমতুল কৰিবলৈ মন হৈছে, তেতিয়াহ'লে তই পাৰিবিয়েই। জন্ম হোৱাৰ পিছত গৰু পোৱালি এটাই কেনেকৈ নিজে উঠিবলৈ চেষ্টা কৰে দেখিছ? প্ৰথমে বহুবাৰ পৰিব, কিন্তু সি উঠিবই, কাৰণ তাৰ থিয় হ'বলৈ মন যায়। এইবাৰ এই সমীকৰণবোৰৰ প্ৰথমে শব্দ সমীকৰণ আৰু তাৰ পিছত সংকেতত প্ৰকাশ কৰি সমতুল কৰিবলৈ চেষ্টা কৰ। ১. হাইড্ৰজেন গেছে নাইট্ৰজেন গেছৰ লগত লগ লাগি এমনিয়া গেছ উৎপন্ন কৰে। হাইড্ৰজেন গেছে নাইট্ৰজেন গেছৰ লগত লগ লাগি এমনিয়া গেছ H2+N2 =
HNT সমীকৰণটো হৈছেনে? তই পাৰিবি। এতিয়া আৰু কেইটামান সমীকৰণ আমি সমতুল কৰোঁ আহ। বাহ বাহ, ৰাসায়নিক সমীকৰণ সমতুল কৰি বৰ ভাল পালো দেই। এইকেইটা সমীকৰণকে আকৌ সমতুল কৰিম। আমি হ'বলা চাই থকা নাছিলো। আমিও সমতুল কৰাৰ অভ্যাস কৰিম।